ঘৰত মানে এইবাৰ বোলে মানে কি হ'ল বৰ ডাঙৰ নোহোৱা নোপোজা কাম এটা হৈ গ'ল। মানে এনেকুৱা এটা মানুহ বিয়া সকাম পাতিলে মানুহ এতিয়া কাকনো বিশ্বাস কৰিব, কাকনো কৰিম, তেনেকুৱা হৈ গৈছে এতিয়া আমাৰ ঘৰখনত। এইফালে এতিয়া মা এতিয়া মন চন বেয়া, কান্দি কাটি অৱস্থা নাই। এতিয়া ভাত বনাবলৈ দিলোঁ, এতিয়া চব্জি মানে ইমানেই তেল ঢালি দিলে চিন্তাতে মানে ক'ব নোৱাৰা হৈ গৈছে। মানুহজনী ইমানেই অধৈৰ্য হৈ গৈছে। আৰু হ'বই দিয়কচোন, নিজৰ পিতেকৰ কাৰণে বিয়া পাতিবলৈ এটা বস্তু যোগাৰ কৰি থৈছিলে, সেই বস্তুটো যেতিয়া নাইকিয়া হৈ যায় ঘৰখনৰ পৰা, তো মাকৰ মনত কিমান এটা মনত দুখ। আজি আমি ইমান কষ্টকৈ এটকা দুটকাকৈ সাঁচি সেই বস্তুটো আমি যোগাৰ কৰি থৈছিলে। দেউতা ঢুকোৱাৰ পাছতে আমাৰ যি 2 টকা আছিলে, আমি সেইকেইটা পইচাই বিয়া পাতিবলৈ, ময়ো বিয়া পাতিলোঁ, দাদাও বিয়াৰ কাৰণে যা যোগাৰ কৰি থৈছিলোঁ। তাৰে মেইন যিটো আমাৰ সোণৰ ছেট থাকে, সেই সোণৰ ছেটৰে মানে মেইন চেইনডাল লৈ গুচি গ'ল কোনোবা। ঘৰৰ আপোন মানুহেই হ'ব এইটো, আৰু বেলেগ চোৰ হোৱাহেঁতেনতো গোটেইখিনি লৈ গ'লহেঁতেন। আজি আঙুঠি চাঙুঠি খাৰু চাৰু চব আছে, মেইন চেইনডাল নাইকিয়া। এতিয়া বিচাৰ কচাৰ কৰি আছোঁ, এতিয়া ক'তনো পাম, কিনো কৰিম। আৰু মিতিৰ কুটুম চবতে ফোন কৰিছোঁ, আৰু ফোন কৰিলেও আজিকালি মানুহবিলাকে বেয়া পায়, কিজানি চোৰ ধৰিছোঁ বুলি ভাবে। সেইটো বেয়া পাবলগীয়া কথাও নহয়, কাৰণ এইটো বেলেগ চোৰ হোৱাহেঁতেনতো গোটেইখিনিয়ে লৈ গ'লহেঁতেন। এতিয়া অকল চেইনডালহে নিছে, বাকী গোটেই বস্তুখিনি আছে। তো সেইকাৰণে আমি বিচাৰ কচাৰ কৰিছোঁ, এইটো বেয়া পাবলগীয়া কথা নহয়। আৰু যদি কোনোবাই যদি কিবা ভুলতে যদি লৈ গৈছে, তেতিয়াহ'লে ঘূৰাই দিয়ক। সেইটো মানে আমাৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ। আৰু আমি কাকো একো নকওঁ, কোনো পুলিচতো নিদিওঁ, একো নকৰোঁ। আপোনালোকে মানে ঘৰৰ খাতিৰত মানে আমাৰ মুখলৈ চাই পেলাই বস্তুটো ঘূৰাই দিয়কচোন। কাৰণ এনেকুৱা এটা বস্তু আকৌ মানে আমি কিনিবলৈ আমাৰ শক্তি নাই এতিয়া বৰ্তমান। তাকে আপোনালোকক মানে মই ভিডিঅ' যোগেদিয়ে অনুৰোধ কৰিছোঁ, লাগিলে আমাৰ ঘৰৰ চোতালতে পেলাই থওক, আমি ৰাতিপুৱা শুই উঠি লাগিলে আমি বুটলি লৈ আনিম, ৰাতিয়ে হওক যিয়ে হওক। কাৰণ আমিতো একো কাকো নকওঁ, বস্তুটো ঘূৰাই পেলাই আমিয়ে ভাল পাম। যদি আপোনালোকে ঘৰৰ মানুহে কোনোবাই যদি এইটো ভুল কাম কৰিছে, আমাক দি দিয়কচোন ঘূৰাই। হ'ব যা, এতিয়া দুখ চুখ কৰি নাথাকিবি আৰু। ঘূৰাই দিব, যদি আৰু নিদিয়ে আৰু ঘটি মেলি ল'ম আৰু, উপায় নাই আৰু। এতিয়া কান্দি মেলি থাকি লাভ নাই নহয়। যদি ভাগ্যত আছে পাবি আৰু ঘূৰাই, চোৱা চিতাও কৰিব লাগিব। ক'ত? শিৱসাগৰলৈ যাম দে, হ'ব যা। আছে যদি পাম ভাগ্যত, আৰু নহ'লে বাদ দে, ভগৱানৰ হেৰিয়াত এৰি দে। এইটো আৰু বিচাৰ কৰিব। আমি মৰি যোৱা নাই নহয়, ঘটিম আৰু যে 2 টকা এটকাকৈ। এতিয়া কান্দি মেলি থাকি লাভ নাই। আমাৰে কিবা চাগে অসাৱধান হ'ল, আমাৰে ভুলৰ কাৰণে একো হৈছে। হ'লেও সেই ভুলটো মানুহে সুবিধা ল'ব নাপায়। এতিয়া কালিৰ পৰা মায়ে ভাত পানী খোৱাই নাই। আজি 2 দিন হৈ গ'ল, মায়ে পানী এগিলাচ খোৱা নাই। মানুহক কিমান মনত কেনেকুৱা আঘাত দিব পাৰে কিছুমান মানুহে, ভাবি চাওকচোন বাৰু। এতিয়া ভাত পানী বনাইছোঁ, এইবোৰ কাৰো মানে খোৱা হোৱাই নাই। কালিৰ পৰা এইবোৰ এনেকৈ পৰিয়ে আছে। আঘাত দিব পাৰে সঁচাকৈ দেই। আৰু ঘৰৰ মানুহে চাওকচোন, আপোনালোকে আমি বিচৰাহেঁতেনো কিবা সকলোৱে বিপদত পৰিছে, আমি বিচাৰিলে দিওঁ, 2 টকা এটকা আৰু দিওঁ চবকে। তো এনেকুৱা ক্ষেত্ৰত এনেকুৱা মানুহে আঘাত দিয়েনে বাৰু? কিবা টেমা চেমাই থৈছিল নেকি, সেইটো চাচোন। হা? ন তই কিবা এনেকৈ বেলেগ বেলেগ কিবা টেমাত থৈ দিয় নহয়। আৰু বেলেগ ক'ৰবাত টেমাত থৈছে নি, ক'ৰবাত ট্ৰাংকে চাংকে ক'ৰবাত? বস্তুবোৰতো বেলেগ বেলেগকৈ ক'ৰবাত থওঁ নহয় কেতিয়াবা। আৰু ক'ৰবাত থৈছিল নি, মনত পেলাচোন। কিজানি আঙুঠিটো ক'ত পৰি আছিলে? চুকত আঙুঠিটো পৰি আছিলে। এই টোপোলাটোত কি আছে? এই বগা টোপোলাটোত কি আছে? এইফালে এইটোত এই আলনা এইফালে এইটোত এই ট্ৰাংকটোত কি আছে? ট্ৰাংকটোত এইটোত ইয়াত থৈছিল নে কেনেবাকৈ? এই ওপৰ চোপৰ ক'ৰবাত থৈছিল নে এইবিলাকত?
খোলছা কি আছে আওচোন এইবোৰ খাও কৰ কিনা কিমান কাপোৰ আছো ভগৱান এইবোৰ পুৰণা পুৰণা গৰম নেচা যে সেইটো মই সোমাই দিম দি দিবি নিপিন্ধ যদি কাৰোবাক দুখীয়া মানুহক দি দিবিচোন এইবোৰ গৰমতে এইবোৰ পিন্ধিব নোৱাৰি কোনোবা নাইকিয়া মানুহক দি দিবি গৰমত পিন্ধিব পাৰিনি এইটো কি আছে চাওঁ এইটো পুৰণি হা এই পুৰণি আমাৰ হয় আঙুঠি বাকচ একো নাই এইবোৰ খালেই চব পিছত বেংকতহে আছে ভালেই হৈছে দেই বস্তু বেংকত মই এইডাল নেকলেছো মই ঘৰলৈ পঠিয়াম এইবোৰ কিনাহে এইবিলাক মই সোমাই যাব পাৰিম নহয় এইকেইটাও বেংকত থৈ দিবগৈ লাগে মই ঘৰলৈহে দিম এতিয়া দিহে পঠিয়াম ঘৰতনো কি চেফটি থাকিব আমাৰ তাত সেইবোৰ হেৰি হৈ থাকিলেও একো কোনেও হাত নিদিয়ে বিয়াখনতে গডৰেজ তাত চাবি মাৰি নাপালে হ'লেও ইমান মানুহক বিশ্বাস কৰিলেতো ভাল নহয় মই বেংকতে থওঁগৈ চব সেইবোৰ নাই সেই বেলেগ কাপোৰ কানিবোৰ চোৱাচোন ক'ৰবাত মাজে চাজে এতিয়া এইখিনি ভৰাই দিয়া চাব তেখেতে চোৱা চিতা মানে বিশ্বাস কৰিব লাগিব কেতিয়াবা এনেকুৱা ক্ষেত্ৰত কেতিয়াবা ফলিয়া যায় নহয় সেই ল'ৰাজনৰ শহুৱেকে চোৱা চিতা কৰে বুলি কৈছে অঁ বোলে চাই দিম বোলে এতিয়া ভাত খালোঁ নহয় বোলে এতিয়া বোলে ওলাব বুলি জানো কোন মানুহজন সিহে চিনি পাব শিৱসাগৰ সেই মানুহজনীৰ ওচৰলৈ যাম সেই মানুহজনীয়েতো পূৰা স্পষ্ট কৈ দিব কোনে অঁ কোনে নিছে তাৰ পৰ্যন্ত কৈ দিব মুখৰ কথা নহয় আজিলৈকে হোৱা নাই মেলা নাই আমাৰ ঘৰত ইমান এটা অনুষ্ঠান হৈ গৈছে আজিলৈকে এনেকুৱা কাণ্ড হোৱা নাই মানে